আলাইকুম এভৰিৱান, কি খবৰ? এতিয়া মই নামাজ পঢ়ি কেনে মই আমাৰ তলত গৈ আছোঁ, মানে দোকানত গৈ আছোঁ, অলপ দূৰত হয়। উঠি আপ ডাউন কৰিব লাগে আৰু ইয়াতে ইমান বতাহ দি আছে আৰু যদি ছাডেনলি বৰষুণ দি দিয়ে তো গ'লোঁ আৰু কাপোৰ চাপোৰ ভিজিব। আৰু এইফালে ইমান ধুনীয়াকৈ লাইট লগাইছে, এইটোৰ কাৰণে ইমান এক্সাইটেড। অ' মাই গড, আমি এতিয়া গৈ আছোঁ। ৱাও, ইমান ভাল। আমি এতিয়া বস্তু লৈ কিনে আহিলোঁ। এতিয়া মোৰ কাৰণে আম্মা পৰঠা নবনালে মই কণী নললোঁ হয়। পৰঠা বনাব এইখিনি গৈছে। ইমান জিৰ' চিভিক চেন্স গাইজ, জিৰ' চিভিক চেন্স। কোনোবা এটা ভিডিঅ' বনিছে, তাতে গাড়ী চলাই কোনোবা হেং পিছফালে এটা মানুহ আছিলে আৰু আমাক চাই আছিলে। বহুত উইয়াৰ্ড দেখি লাগে, মানুহটো পাগল হয়। একচুৱেলি মানুহটো ভাবিব কি আমি পাগল হয়, মই পাগল হয়, বিকজ মোৰ লগৰটোতো ঠিকেই, বাট মই মোবাইলত চাই কথা পাতি আহিছিলোঁ। আমি ভাবিছোঁ কি মানুহটো পাগল, বাট মানুহটো ক'ব কি ঘৰত যাই কিনে কেইটামান মানে এটা ছোৱালী আছিল মোবাইলত চাই কথা পাতি আছে, বাট তাক কোনে ক'ব আই এম ইনফ্লুৱেঞ্চাৰ। ইফালে মই ৰুটি আছে, পৰঠাও আছে, লগত কণী বনাইছে, পূৰা সৰু সৰু কৰি ভুজি টাইপ। কণী ভাজা, ৰুটি, জলকীয়া আৰু পিঁয়াজ। এতিয়া খাব ওলাইছোঁ। ৰাতি এতিয়া খাম। মই ভাবিছিলোঁ কি ব্লগ বনোৱাৰ টাইমত, বাট আম্মাই ইমান চিল্লাই ফোনত কথা পাতি আছিলে, এইখিনি মই ব্লগ নাই বনোৱা। চ' এতিয়া খাই লওঁ আৰু এইটো ভিডিঅ' কেনেকৈ লাগিছে ক'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে। আসসালামু আলাইকুম।